আজি যেটো আমাৰ HSLC 24 মেথছ হৈ গ'ল তাৰ মই MCQ কুৱেশ্যনৰ এনসাৰখিনি মই কৈ দিওঁ তোমালোকে মিলাই ল'বা এতিয়া চোৱা নাম্বাৰ 1 টোলৈ গৈছো দা ভ্যালু অফ y ওলাব দিছে এখন টেবুল দিয়া আছে ইয়াৰ অপচনটো 4 গতিকে আমাৰ সি অপচনটো হ'ব 4 কিয় হৈছে মই এতিয়া নকওঁ কাৰণ টাইমটো বহুত লাগিব তোমালোকে খালি মিলাই ল'বা নাম্বাৰ 2 ইয়াত সুধিছে নট এ পাৰফেক্ট স্কয়াৰ ইয়াত হ'ব b 572 টো এই নট এ পাৰফেক্ট স্কয়াৰ 3 to soa m is a cube root of n then find the value of n ইয়াত হ'ব m cube c2 হ'ব আৰু ইয়াত দুটা নম্বৰৰ LCM টো দিয়া আছে 4 নম্বৰটো আৰু LCM অফ এবাৰ আমাৰ তিনটা নম্বৰ দিছে কিন্তু প্ৰথম যেটো এক্সট্ৰা নম্বৰ দিছে হি হৈছে ইয়াৰ মাল্টিপল হৈ আছে গতিকে আমাৰ একেই থাকিব বি অপচনটো হ'ব 22338 নম্বৰ 5 টো আমাৰ দুটা স্টেটমেন্ট দিয়া আছে ইয়াৰ হ'ব এই দুইটা কাৰেক্ট 1 and 2 are true 6 নম্বৰটো ইয়াত হৈছে আমাৰ কিউবিক ইকুৱেশ্যন সুধিছে কিউবিক ইকুৱেশ্যন হ'বলে হলে x কিউব টো থাকিব লাগিব হেকাৰণে অপচনটো ডি হ'ব p not equal to 0 p not equal to 0 ডি অপচনটো কাৰেক্ট 7 টো এটা x is a real number the graph of the cubic polynomial যেহেতু এটা cubic polynomial গতিকে it intersect the x axis at 3 distinct point number 2 d to correct হ'ব d to correct option এটা 8 টো আমাৰ সুধিছে এই দুটাত ইউনিক সলিউশন হ'বলে হলে a1 by a2 is not equal to b1 by b2 হ'ব লাগিব এই এটাইকিটা অপচনৰ ভিতৰত আমাৰ d2 হে মিলে তেতিয়াহে হেতু স্যাটিসফাইড হয় d অপচন to d 9 টো কাৰণে এটো a যেহেতু x axis কৈছে y value to 0 হ'ব a 10 টো কাৰণে sum of the zeros of the quadratic polynomial এটো sum of the zeros উলাবলে হলে -b by a এটো হ'ব b অপচন to হ'ব 0 the common difference of a2 series দিয়া আছে ইয়াৰ common difference to হ'ব √2 গতিকে ইয়াত greater than the common difference of ইয়াৰ যেটো common difference তাতকে ডাঙৰ হেতু গতিকে আমাৰ অপচনটো ডি হ'ব 12 টো আমাৰ সুধিছে যে এৰিয়াটো কি হ'ব এৰিয়াটো আমি কৰি চালে গম পাম যে ডিক্ৰিজ বাই 1% গতিকে বি অপচনটো হ'ব 1% হ্ৰাস হ'ব বি2 আৰু 13 টো আমাক এটো ৰেশিও দিয়া আছে তেতিয়া হলে আমাৰ অনুপাতটো হ'ব 3:1 a অপচনটো হ'ব 3:1 14 টো হ'ব আমাৰ যেহেতু সেন্টাৰ আৰু এটা পইণ্ট দিয়া আছে আৰু ইয়াৰ ডিসটেন্সটো সাধাৰণতে 5 ওলাই গতিকে ইয়াত 5 কোন কিটা হয় 1 2 3 সি অপচনটো হ'ব 1 2 3 অনলি হ'ব 15 টো হ'ব দা লংগেষ্ট কৰ্ড এটো তোমালোকে জানাই যে ডায়ামিটাৰ ব্যাস হয় c2 হ'ব সি অপচনটো 16 টো আমাক এটো দিয়া আছে ইয়াৰ ভ্যালু ওলাব দিছে এটো কৰি চালে দেখা যায় যে বি অপচনটো ওলাই 1/5 হ'ব আৰু 17 টো তোমালোকৰ এটো বুকৰ পৰাই পাইছা এটো জানাই তোমালোকে এটো কৰিলে ওলাব পাইথাগোৰাছ থিওৰেম দি এ অপচনটো 7 cm ৰেডিয়াসটো ব্যাসাৰ্ধটো 7 cm 18 টো তোমাৰ কিউবয়ডৰ সাৰফেস এৰিয়া ওলাব দিছে তুমি সাইডটো যেহেতু এটো 4 পাবা এটো এ অপচনটো হ'ব 160 cm হোল স্কয়াৰ নম্বৰ 19 টো হ'ব বি অপচনটো বি হ'ব x ৰ ভ্যালুটো 5 ওলাব 20 টো প্ৰাইম নাম্বাৰৰ probability সুধিছে 1/3 ওলাব ডি অপচনটো 1/3 21 টো ওলাব ইয়াত তোমাক দিয়া আছে হাইট অফ দা ট্ৰেপেজিয়াম ডি টো ওলাব 30 মিটাৰ 22 টো কাৰেক্ট অপচন হ'ব বি 900 আৰু 23 টো কে ভ্যালু ওলাব দিছে কে ভ্যালুটো হ'ব সি অপচনটো 2 কে ভ্যালুটো 2 ওলাব আৰু 24 টো এটো ইন্টাৰসেক্ট কিমানত কৰিব সুধিছে এটো 2 টাইমছ মানে এ অপচনটো a2 25 টো এটো লিনিয়াৰ সুধিছে লিনিয়াৰ ইকুৱেশ্যন সুধিছে গতিকে এটো ডি অপচনটো 3t + 7 = 80 - 2 26 টো আমাক ইউনিক সলিউশন হ'বলে হলে এটো আমাৰ b k not equal to 6 হ'ব বি অপচনটো কাৰেক্ট 27 টো নাম্বাৰ অফ ৰুটস ইয়াত যেহেতু কিউবিক দেখা আছে কিন্তু এফালেও যেহেতু কিউব আছে x কিউব কাটা যাব এখানে ইট ৰিমেইন এ কোৱাড্ৰেটিক ইকুৱেশ্যন হে হৈ থাকিব এখানে ইয়াৰ নাম্বাৰ অফ জিৰোজ হ'ব ডি অপচনটো 2 28 টো ৰিয়েল এণ্ড ইকুৱেল ৰুটস হ'বলে হলে b² - 4ac = 0 হ'ব লাগে তোমালোকে জানা এইটো হ'ব এইটো কোৱাড্ৰেটিক ইকুৱেশ্যনত মিলি আছে b² - 4ac = 0 সি অপচনটো c2 হ'ব 29 টো যিকেইটা কন্ডিশন ইয়াত আমাক যিকেইটা 29 টো যিকেইটা কন্ডিশন দিয়া আছে ফাৰ্স্ট টার্ম আৰু লাস্ট টার্ম দিয়া আছে আৰু সাম তো 36 এই কন্ডিশন কেইটা ফুলফিল হ'বলে আমাক 6টা লাগিব এটো এপিট নাম্বাৰ অফ টার্ম হ'ব 6 মানে এ অপচনটো হ'ব 32 কৈছে 42 আমাৰ এটাকেইটা এপি যদিও
আমাৰ চি টোতহে পামগৈ 42 টাৰ্মটো আমাৰ চি অপশ্যনত পাম এইটো চিৰিজত এ বি চি এটা ট্ৰায়াংগল এক্স ৱাই স্পাইৰেলটো ইয়াত যিটো কণ্ডিশ্যন দিছে ইয়াত হ'বলৈ হ'লে এ ৱাইডাল 6 চেণ্টিমিটাৰ হ'ব বি অপশ্যনটো কাৰেক্ট 32টোত আমাৰ এইকেইডাল মিডিয়ান দিয়া আছে এই কণ্ডিশ্যনটোত হ'লে এ অপশ্যনটো কাৰেক্ট এই দুটা ট্ৰায়াংগল চিমিলাৰ ওলাব ইয়াত আমাৰ এইটো তোমালোকে বুকত পাইছিলাই ইয়াত হ'লে তোমাৰ ইয়াত তোমাক দিয়া আছে কি ওলাব দিছে দ্য ডায়ামিটাৰ এৰ কোঅৰ্ডিনেট ওলাব দিছে এইটো কণ্ডিশ্যনত এই কোঅৰ্ডিনেটটো হ'ব C2 3,-10 34টো ইয়াত যদি যিটো ৰেচিঅ' ওলাব দিছে এইকেইটা পইণ্টত ৰেচিঅ'টো হ'ব D 2:7 35টোত এইটো ইকুৱেল হ'বলৈ হ'লে এৰ ভেলু হ'ব লাগিব 57 সাইনত এৰ ভেলু 57 তাৰ মানে ডি অপশ্যনটো কাৰেক্ট 36 এইকেইটা দিয়া আছে এক্সৰ ভেলু ৱাই ভেলু তেতিয়া এক্স ৱাই যদি তুমি প্ৰডাক্ট কৰা ইয়াৰ ৰিজাল্টটো ওলাব এ বি মানে ডি অপশ্যনটো কাৰেক্ট 37টো তোমালোকে বুকত পাইছিলে এংগল পি অ' এটো 50 ডিগ্ৰী ওলাব এটোত 50 ডিগ্ৰী ওলাব বি অপশ্যনটো কাৰেক্ট 38টো আমাক ইয়াত দিয়া আছে এংগলটো দিয়া আছে চেণ্ট্ৰইড এংগলটো থিটা বুলি আৰু ৰেডিয়াছ আৰ বুলি দিছে এইটো লেংথ অফ দ্য আৰ্ক ওলাবলৈ হ'লে মানে বৃত্তৰ চাপৰ দৈৰ্ঘ্য বৃত্তকলাটোৰ নম্বৰ বি2 থিটা পাই আৰ বাই 180 এইটো অপশ্যন বি অপশ্যনটো কাৰেক্ট হ'ব 39টো যেহেতু আমাৰ সাৰ্কুলাৰ মাজে টেনজেন্ট যাব নোৱাৰে তেতিয়া নাম্বাৰ অফ টেনজেন্ট ইয়াত এ অপশ্যনটো হ'ব 0 কাৰণ সাৰ্কুলাৰ মাজেদি বুলি কৈছে ইনসাইড দ্য সাৰ্কুল গতিকে এইটো 0 ওলাব 40টো তোমালোকে বুকত পাইছিলাই এইটো কৰি চালে ওলোৱা যায় কোৱাড্ৰেণ্টৰ এৰিয়া চি অপশ্যনটো 77/8 সেন্টিমিটাৰ স্কয়াৰ দ্য ভলিউম এণ্ড সাৰফেচ এৰিয়া অফ দ্য স্ফেয়াৰ আৰ ইকুৱেল দিছে তেতিয়াহ'লে ডায়ামিটাৰ উলিয়াবলৈ প্ৰথমতে তোমালোকে ৰেডিয়াছ ওলালে 3 ওলাব কিন্তু যেহেতু এইটো ডায়ামিটাৰ কৈছে মানে ব্যাস ওলাব দিছে তাৰ ডাবল এইটো বি অপশ্যনটোহে কাৰেক্ট 6 ইউনিট বি অপশ্যনটো 6 ইউনিট আৰু এইটো কোন আৰু চিলিণ্ডাৰৰ তোমাৰ হাইট ৰেডিয়াছ আৰু হাইট বুলি দিয়া আছে ভলিউম অফ দ্য কোন সেম ৰেডিয়াছ আৰু সেম হাইট হ'লে ভলিউমৰ ৰেচিঅ'টো হ'ব বি 1:3 43 ইয়াত ডিফাৰেন্সটোহে দিয়া আছে মিডিয়ান আৰু মুডৰ ডিফাৰেন্সটো হৈছে 24 তেতিয়াহ'লে মিন আৰু মিডিয়ানৰ ডিফাৰেন্সটো সুধিছে তেতিয়া আমি যিটো আমাৰ ফৰ্মুলা 3 মিডিয়ান ইকুৱেল টু মুড প্লাছ 2 মিন তাত যদি আমি এটাৰ ভেলু বহাই দিওঁ তেতিয়া আমি ইয়াৰ যিটো সুধিছে তাৰ ডিফাৰেন্সটো পাম বি অপশ্যন 12টো পাম 44টো আমাৰ প্ৰবেবিলিটি সুধিছে 8 মাল্টিপলছ অফ 100 আপ টু 100লৈকে যেহেতু আপ টু 100লৈকে নেচাৰেল নাম্বাৰ 1 to 100 মাল্টিপল 8ৰ মাল্টিপল হৈছে 12টা থাকে 12/100 এইটো কাটাকাটি কৰিলে 3/25 পাম আমি এ অপশ্যনটো অপশ্যন ই আৰু 45টো আমাৰ সুধিছে কোনটো প্ৰবেবিলিটি নহয় যেহেতু আমি জানো যে প্ৰবেবিলিটি হ'বলৈ 0 আৰু 1 ম্যাক্সিমাম হ'ব লাগিব 1তকৈ ডাঙৰ হ'ব নোৱাৰে 0তকৈ সৰু হ'ব নোৱাৰে গতিকে এইটো 1.2টো আছে সি অপশ্যনত 1.2 কেতিয়াও হ'ব নোৱাৰে প্ৰবেবিলিটি কাৰণ ইটছ গ্ৰেটাৰ দেন 0 গ্ৰেটাৰ দেন 1 গতিকে সি অপশ্যনটো আজি এতিয়া সদ্যহতে মই এইখিনি কৈছোঁ আৰু পিছত পৰ্যায়ক্ৰমে তোমালোকৰ বাকীখিনিও মই কৰি দিবলৈ চাম তোমালোকে চাই থাকিবা তেতিয়া বাকী অংকখিনিও মই কৰি দিবলৈ চাম এতিয়া প্ৰথমতে এইখিনি মিলাই লোৱা